নমস্কাৰ, মই নিপুণ অসমৰ FLN যি আমাৰ ট্ৰেইনিং হৈ থাকে তাৰ বাবে আমাৰ TLM প্ৰস্তুত কৰিব দিছিলে বিদ্যালয় তাৰ বাবে বিভাগৰ পৰা পইচা দিছিলে। মই এইটো TLM প্ৰস্তুত কৰি উলিয়াইছোঁ। প্ৰথম পৃষ্ঠাটোত ইয়াতে চাওক, আমি চিত্ৰৰ সহায়ত আমি ইয়াত 1, 2 গণনা কৰিবলৈ শিকিম। ইয়াতে দেখিছে আম 4টা, মানুহ 9টা এনেকৈ দিয়া আছে। নেক্সট পেজত দিছোঁ মই আইচক্ৰীম আকৃতিৰ এনেকুৱাকৈ। ইয়াৰ ভিতৰত মই ডট দিছোঁ কিছুমান, সেই ডটবোৰ হিচাপ কৰি ছাত্ৰ ছাত্ৰীয়ে মিলাব লাগিব। ধৰক ইয়াতে ডট 10টা আছে, 10ৰ ঘৰত 10ৰ যিটো আইচক্ৰীম তাত দিব লাগিব। ইয়াতে দেখিছে 7টা আছে ডট, সেই আমি 7ৰ ঘৰত দিব লাগিব। এনেকুৱাকৈ মিলাব লাগিব। ইয়াৰে নেক্সট পৃষ্ঠাত মই দিছোঁ, এতিয়া চাব নেক্সট পৃষ্ঠাত এইটো দিছোঁ মই সংখ্যাক্ৰম, আগৰ সংখ্যা আৰু পিছৰ সংখ্যা ছাত্ৰ ছাত্ৰীক লিখিবলৈ দিয়া হ'ব। ইয়াৰ ওপৰেৰে মাৰ্কাৰৰ সহায়ত লিখিব পাৰিব। ইয়াতে 9ৰ আগৰ সংখ্যা হ'ল 8, 9ৰ আগৰ সংখ্যা 8, ইয়াতে 8 লিখি দিব মাৰ্কাৰেৰে। ইয়াতে 6ৰ আগৰ সংখ্যা 5, এনেদৰে লিখি দিয়াৰ পিছত এইবিলাক মুচিব পাৰিব। মই ওপৰত লেমিনেশ্যন কৰি দিছোঁ, ইয়াত মুচিব পাৰিব। ঠিক তেনেদৰে ইয়াতে কাষত দেখিছে পিছৰ সংখ্যাও এনেদৰে লিখিব পাৰিব আৰু মুচি দিব পাৰিব। গতিকে মই এইখিনি লেমিনেশ্যন কৰি লৈছোঁ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে। তাৰপিছত দিছোঁ খালী ঘৰত ক্ৰমিক সংখ্যা লিখোঁ আহা। ইয়াতে দেখিছে চিলা ছবি এটা দিছোঁ, চিলাটো এনেকৈ 1, 2, 3, ইয়াতে 3 পিছত 4 হ'ব। 4টো এগৰাকী শিক্ষাৰ্থীয়ে লিখাৰ পিছত এইটো এনেদৰে মুচি আন এগৰাকী শিক্ষাৰ্থীক মাতি এইটো TLM ব্যৱহাৰ কৰিব পৰা যাব। তাৰ পিছৰ পেজত আহিব শ্বেপবিলাক। ইয়াৰ পিছৰ পেজত মই শ্বেপ ৰাখিছোঁ। এই আকৃতিবিলাক এনেদৰে আকৃতিৰ জৰিয়তে সংখ্যা গণনা। ইয়াতে আকৃতি, বৃত্ত, বৰ্গ কিমানটা আছে বা বৃত্ত কিমানটা আছে, আয়ত কিমানটা আছে, ত্ৰিভুজ কিমানটা আছে, তেওঁলোকে হিচাপ কৰিব। ছাত্ৰ ছাত্ৰীয়ে হিচাপ কৰি যদি ইয়াতে 6 আছে, এইটো 6 আছে, মই ইয়াতে 6 নম্বৰটো ভৰাই দিছোঁ। সংখ্যাবিলাক ইয়াতে তলত ৰাখি থোৱা হৈছে, তেওঁলোকে ইয়াৰ পৰা বাছনি কৰি প্ৰত্যেকটা হিচাপ কৰি ইয়াতে বহুৱাই দিব। নেক্সট ইয়াতে আছে কাষত দিয়া সংখ্যা মতে ফুলৰ গণনা কৰা। ইয়াতে সংখ্যা লিখিবৰ কাৰণে লেমিনেশ্যন মই ৰাখি দিছোঁ। ধৰক 2 আৰু 1 লিখি দিছোঁ। ওপৰত তলৰ পৰা ইয়াৰ পৰা 2টা ফুল দিব লাগিব। ইয়াৰ তলত ফুল আছে, ইয়াতে এটা ফুল দিলোঁ, 1 লিখিছিলোঁ, এটা ফুল দিব। তাৰপিছত ওপৰত ছাত্ৰ ছাত্ৰীয়ে 2টো দেখা পায়, ইয়াতে 2টা ফুল দিব। তাৰ পৰা তেওঁলোকে 1, 2, 3 এইবিলাক হিচাপ কৰিবলৈ শিকিব পাৰিব। তাৰপিছত এইফালে দিছোঁ হাতৰ ছবি কিছুমান ৰাখিছোঁ নিৰ্দেশ মতে। ইয়াতে হাত মই দিছোঁ 6খনৰ হাতত সংখ্যা কিছুমান লিখা আছে। সেই সংখ্যাবিলাক শিক্ষকজনে কোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীয়ে টাচ কৰি দিব এই হাতখনেৰে। আৰু এইটো কোৱাৰ লগে লগে ছাত্ৰই টাচ কৰিব। 19 বুলি কোৱাৰ লগে টাচ কৰিব। এনেকৈ 17, 18, 30 এনেকৈ কোৱাৰ লগে লগে তেওঁলোকে টাচ কৰি যাব। ইয়াৰ ফলত হঠাতে তেওঁলোকে সংখ্যাবোৰ চিনি পাব পৰা হৈ যাব। এইটো TLM এনেদৰে ব্যৱহাৰ কৰিব পৰা যাব। ইয়াৰে নেক্সট পেজত মই দিছোঁ ফুলৰ ছবিৰে যোগৰ ধাৰণা আৰু বিয়োগৰ ধাৰণা। ইয়াতে 2টা ফুল দিছোঁ যোগ, ইয়াতে ধৰক 2 লিখিলোঁ, ইয়াতে 2 যোগ 1, ইয়াতে 2 যোগ 1 কিমান হ'ব। তলত মই ইয়াতে সংখ্যাবিলাক ৰাখি থৈ দিছোঁ। সংখ্যাবিলাক লিখি এনেদৰে ৰাখি থৈ তেওঁলোকে ইয়াৰ পৰা বাছনি কৰি সংখ্যাটো যিটো মই হালধীয়া আকৃতিৰ চাৰ্কল ৰাখি থৈছোঁ তাত তেওঁলোকে সংখ্যাটো থৈ দিব। এতিয়া কৰিবলৈ দিয়া হ'ব এই 2 যোগ 1 কিমান হ'ব। ইয়াৰ পৰা বাছনি কৰি 3 বিচাৰি উলিয়াই তেওঁলোকে এনেদৰে থৈ দিব। ঠিক তেনেদৰে ইয়াৰ কাষৰ ফালে দিছোঁ, এইবিলাক মুচিব পৰা যাব বাৰু, ইয়াৰ লেমিনেশ্যন কৰা আছে। ঠিক তেনেদৰে ইয়াৰ পিছৰ ফালে দিছোঁ বিয়োগৰ ধাৰণা দিয়াৰ লগে লগে ঠিক তেনেদৰে যোগৰ দৰে ইয়াতো লিখি তলৰ পৰা বাছনি কৰি ইয়াতে থৈ দিব। এইদৰে ইয়াতো মুচিব পৰা বিধৰ হ'ব। নেক্সট মই এই পেজত দিছোঁ একক দশকৰ ধাৰণা। এনেদৰে ইয়াতে 3খন মুখা দিছোঁ। মুখাত তেওঁলোকে সৰু ল'ৰা ছোৱালী এইবিলাক দেখি নিশ্চয় ভাল পাব, পুতলা আকৃতি। ইয়াতে 1, 2 এনেদৰে লিখি একক দশক কিমান হয় সংখ্যাটো এনেদৰে জানিব পাৰিব। এককৰ ঘৰত 2, মই দশকৰ ঘৰত 1 দিলোঁ, শতকৰ ঘৰত 3 দিলোঁ, 312। তেওঁলোকে এনেদৰে ক'বলৈ শিকিব। প্ৰত্যেকটা এইবিলাক চেঞ্জ কৰি তেওঁলোকক সুধিব পৰা যাব, 6-5টা সুধিব পৰা যাব এনেদৰে।
ইমানতে মোৰ TLMটো শেষ হৈছে। ইয়াতে মই লাষ্টৰ পেজত এনেদৰে স্বচ্ছতাৰ এখন ছবি অংকন কৰি দিছোঁ। স্বচ্ছতাৰ অংকন ইয়াতে লিখি দিছোঁ, তলতে লগতে মোৰ এই নাম আৰু বিদ্যালয়ৰ নাম ইয়াতে সন্নিৱিষ্ট কৰি দিছোঁ। ধন্যবাদ।